আমাৰ এইখিনি বহলপুৰ বড়োপাৰা প্ৰথম খণ্ড হয়। মই আপোনালোকে দেখিছে চাগে পিছফালে মোৰ প্ৰায় 8 বিঘামান মাটিৰ এই খেতিখিনি আজি নষ্ট হৈছে। চম্পাৱতী নৈৰ বাৰণি পানীয়ে আমাৰ ৰাস্তা ঘাট চব ডুবাই পেলাইছে। মানে যি হাৰত মানে বৰষুণ দি আছে, আমাৰ চম্পাৱতী নৈ ৰুদ্ৰৰূপ ধাৰণ কৰিছে। গতিকে অসম চৰকাৰক এটাই অনুৰোধ, আমাৰ যিখিনি এই যে আমি খেতি কৰিছোঁ, এই খেতিখিনি যাতে নষ্ট হৈ গ'ল, যে ইয়াৰ বাবদ আমাক যাতে কিবা এটা মানে হেৰি কৰি দিয়ে, এইখিনিয়ে অসম চৰকাৰৰ ওচৰত আমাৰ অনুৰোধ। দেখিলে গম পাব চম্পাৱতী নৈৰ পানী পূৰা বাঢ়ি আছে। ৰাতি সোমাই দিনতো সোমাই আজি ৰাতিপুৱাৰ পৰা আমাৰ মানে অঞ্চলটোত গোটেই পানীয়ে পানী হৈ গৈছে, যাৰ কাৰণত আমাৰ খেতি বাতি চব নষ্ট হৈ গৈছে। আপোনালোকে দেখিছে তিতা কেৰেলা খেতি কৰিছোঁ, লগতে কচু খেতি কৰিছোঁ, ভোল খেতি কৰিছোঁ, চবখিনি আমাৰ নষ্ট হৈ গ'ল। গতিকে ইয়াৰ বাবে অসম চৰকাৰক আমি অনুৰোধ জনাইছোঁ, আপোনালোকে কিবা এটা আমাক সাহাৰ্য অনুদান প্ৰদান কৰি আমাক যাতে কৃতাৰ্থ কৰে।